বিশিষ্ট সাহিত্যিক অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন। অসমৰ প্ৰসিদ্ধ সাহিত্যিক অভিনেত্ৰী আৰু ধুবুৰী সাহিত্য ক্ষেত্ৰৰ এক উজ্জ্বল নক্ষত্ৰ গীতালী বৰুৱাই আজি পুৱা 10:30 বজাত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ সূত্ৰত জনা গৈছে। ধুবুৰী জিলাৰ বিলাসীপুৰা নিবাসী গীতালী বৰুৱা কালি আবেলিৰ পৰা শ্বাস-প্ৰশ্বাসৰ সমস্যা অনুভৱ কৰিছিল। তেখেতৰ স্বামী চিকিৎসক ডাক্তৰ অখিল কুমাৰ বৰুৱাই ততালিকে গুৱাহাটীৰ এখন ব্যক্তিগত হেল্থ কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰায়। চিকিৎসাধীন অৱস্থাত আজি পুৱা তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতে মৃত্যুৰ আগলৈকে সাহিত্যিক অভিনেত্ৰী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী বঁটাপ্ৰাপক গীতালী বৰুৱাই শেহতীয়াকৈ ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেখেতৰ মৃত্যুত ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমৰ সাহিত্য আৰু সংস্কৃতিৰ জগতত শোকৰ ছাপ পৰিছে। বিলাসীপুৰা শাখা সাহিত্য সভা, কাজল হুমুৰা শিল্পী সমাজ, বিলাসীপুৰা প্ৰেছ ক্লাবকে ধৰি বহুতো সামাজিক সাংস্কৃতিক সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছে। বিলাসীপুৰা শাখা সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰি 3দিনীয়া শোক পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। দুখৰ কথা, কোনোদিনে নভবা নিশ্চিন্তভাৱে তেখেত গুচি গ'ল। তেখেত অকল বিলাসীপাৰাতে যে পৰিচিত আছিল সেইটো নহয়, সমগ্ৰ অসম জুৰি তেখেতৰ এটা বিশেষ পৰিচিত নাম আছিলে গীতালী বৰুৱা। এই গীতালী বৰুৱা যেতিয়া তেওঁ সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি আছিলে, সেই সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত তেতিয়া টিভিৰ যুগ নাছিলে, একমাত্ৰ চৰকাৰী টিভি DD1। সেই DD1ত তেওঁ প্ৰথম বাতৰি পৰিৱেশন কৰিছিলে, হকিকা হিচাপে তেওঁ নিযুক্ত হৈছিলে। পিছলৈ তেখেত অসমীয়া বোলছবি জগতত পদাৰ্পণ কৰিছিলে। দীনেশ গগৈ পৰিচালিত সংঘাত নামৰ বোলছবিত তেখেত প্ৰথম অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিলে। পিছলৈ তেওঁ আৰু ঘূৰি চোৱা নাছিলে। পিছলৈ তেওঁ হিটলিষ্ট বোলছবিত তেওঁ অভিনয় কৰিছিলে আৰু বহু চুটি ফিল্মত, অসমীয়া বোলছবিৰ বহু চুটি ফিল্মত তেওঁ অভিনয় কৰিছিলে। কিন্তু তেখেত এনেকুৱা এজন সাহিত্যিক আছিলে, নীৰৱে তেওঁ সাহিত্য সৃষ্টি কৰি গৈছিলে। এই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেওঁ কোনোদিনে অৱহেলা কৰা নাছিলে। তেওঁ দিনেই নিশাই তেওঁ এখনৰ পাছত এখনকৈ প্ৰায় 32খনতকৈ অধিক গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে। এই ৰচনা কৰি যাওঁতে 2013 বৰ্ষত তেওঁ বৰপেটা ৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ যি অধিৱেশন হৈছিলে, সেই অধিৱেশনত কলাগুৰু বিষ্ণু ৰাভা বঁটাৰে তেওঁ সন্মানিত হৈছিলে বা বঁটা প্ৰাপ্ত হৈছিলে আৰু সাহিত্যিক হিচাপে স্বীকৃতি লাভ কৰিছিলে। তেখেতে সৰুকালৰে পৰা নাটক, নৃত্যত বহু ঠাইত এই সৰু কালতে তেওঁ অভিনয় কৰিছিলে আৰু নৃত্য প্ৰদৰ্শন কৰিছিলে। শেষলৈ তেওঁ ধুবুৰী জিলা সাহিত্য সভাত কোনোদিনে মহিলা সভানেত্ৰী নাছিলে। আমি যোৱাবেলি 2022, 23, 24 বছৰ বাবে তেখেতক আমি প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে ধুবুৰী জিলাৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে। তেখেতে কোনোদিনেই অসুস্থ নাছিলে, কিন্তু হঠাতে তেখেতে হৃদৰোগত কোনো হয়তো অসুবিধা সৃষ্টি কৰি কালি তেখেতে হৃদৰোগত মানে অনুভৱ কৰিছিলে, বিষ অনুভৱ কৰিছিলে আৰু লগে লগে তেওঁৰ স্বামী অৰ্থাৎ হাজবেণ্ড চিকিৎসা বিশেষজ্ঞ অখিল কুমাৰ বৰুৱা সহ তাৰ পৰিয়ালসহ গুৱাহাটীলৈ তেওঁক লৈ গৈছিল। গুৱাহাটীৰ হেল্থ কেয়াৰ নাৰ্ছিং হোমত তেওঁক এডমিশ্যন কৰাইছিলে আৰু তাতে তেওঁ চিকিৎসা চলি আছিলে। কিন্তু কোনেও নভবা নিশ্চিন্তাকৈ আজি ৰাতিপুৱা 10:30 বজাত তেওঁ এই হস্পিটেলখনত মৃত্যুবৰণ কৰে। আৰু তেওঁৰ মৃত্যুবৰণ কৰাত খালি অসম বিলাসীপাৰাই নহয়, ধুবুৰী জিলাই নহয়, সমগ্ৰ অসম জিলাতে এক স্তব্ধ পৰিৱেশৰ সৃষ্টি হৈছে। কোনোৱে নভবা নিশ্চিন্তাকৈ তেওঁ গুচি গ'ল। গতিকে আজি সমগ্ৰ বিলাসীপাৰা ম্ৰিয়মান হৈ পৰিছে।